বৰ অসমৰ বৰভেটি গঢ়োতা চাওলুং চুকাফাৰ ওপৰত নিৰ্মিত তথা চাচনিৰ বুকুত জন্ম লাভ কৰা গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষত মুক্তি লাভ কৰিব লগা ৰাজ ষ্টুডিঅ'ৰ তৃতীয়খন বোলছবি চাচনমুখী। কবি নাট্যকাৰ নাট পৰিচালক হেমন্ত ৰাজখোৱাৰ চিত্ৰনাট্য গীতৰ ৰচনা পৰিচালনা তথা সম্পাদনাৰে নিৰ্মিত বোলছবিখনত অভিনয় কৰিছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী বিউটি বাইলুং, চেতনা দাস, অতুল পাচনি, বিপুল ৰাভা, অৰুণ হাজৰিকাকে ধৰি বহু নপুৰণি শিল্পীয়ে। বোলছবি চাচনমুখীত সংগীত বজাইছে দীপাংকৰ দিহিঙীয়া আৰু ৰাজ নয়নে। চাওলুং চুকাফাৰ ওপৰত নিৰ্মিত হ'বলগীয়া বোলছবি চাচনমুখী ইতিমধ্যে বৰ অসম ভেটি গঢ়াৰ সময়ত চাওলুং চুকাফাৰ স্মৃতি যুগমীয়া হৈ থকা নাজিৰা, বাগধৰা, নাহৰপুখুৰী, টিপাম, লিহিৰিবন, শামুকটোলা, কুঁৱৰীগাঁও, কোজিবালি, নামতি ব্লক গাঁও, সূৰ্য পাহাৰ, ইনথেম, নগাপথা আদি ঠাইত ইতিমধ্যে সম্পূৰ্ণ হৈছে দৃশ্যগ্ৰহণৰ কাম। মৰাণ জনগোষ্ঠীৰ এটা অংশ বুঢ়ীদিহিং মৌজাৰ ডিব্ৰুনৈ পাৰৰ কুজুপথাৰ গাঁৱৰ চাচনমুখীৰ দৃশ্য গ্ৰহণ কৰা হয়। উল্লেখ্য যে ইতিমধ্যে বোলছবি চাচনমুখীৰ ৭০% শ্বুটিং সম্পূৰ্ণ হোৱা বুলি জানিবলৈ দিয়ে বোলছবিৰ নিৰ্মাতাই। বোলছবি চাচনমুখী ২০২৬ চনৰ প্ৰথম ভাগত ছবিগৃহত ৰাইজৰ বাবে মুকলি কৰি দিব বুলি জানিবলৈ দিয়ে। মই সৰ্বপ্ৰথমে আপোনালোক সকলো সাংবাদিক বন্ধুসকললৈ মোৰ আন্তৰিক সম্ভাষণ লগতে নতুন বছৰ আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বোলছবিখন আপোনালোকে নিশ্চয় নামটো শুনিছে। আমাৰ বোলছবিখনৰ আমি নাম ৰাখিছোঁ চাচনমুখী। চাচনমুখীৰ অৰ্থও তেনেধৰণে এটা অৰ্থ নহয়, আমি চাচনমুখী বিশেষ অৰ্থত ব্যৱহাৰ কৰিছোঁ। চুকাফা অসমলৈ আহিল বা অসমলৈ আগমন হ'ল। যি চুকাফাই এই সৌমাৰখণ্ডত প্ৰৱেশ কৰি চাচি চুৰুকি বিভিন্ন জনগোষ্ঠীক একতাৰে বান্ধি সমন্বয়ৰ বাটকটীয়া হৈ এই বৰ অসম গঢ়ি তুলিলে। সেইটো এটা বিশেষ অৰ্থত চাচনমুখী, আৰু অন্য এটা অৰ্থত আছে আমাৰ চাচনমুখী এটা নাম ভূমিকাত বিশেষ ৰজাৰ এগৰাকী কুঁৱৰী, তেওঁ এটা জীৱন ভিত্তিক তেওঁৰ কাহিনী আধাৰিত এটি নাম, গতিকে সেই নামৰ চাচনমুখী এইটো এটা অৰ্থত আমাৰ বোলছবিখনে পূৰ্ণতা পাব। বৰ অসমৰ ভেটি গঢ়োতা চাওলুং চুকাফাৰ জীৱন ভিত্তিক কাহিনীৰে এখন সুন্দৰ ছবি নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে চাচনমুখী নামৰ। আৰু এই চাচনমুখী চিনেমাখন বোলছবিখন আমাৰ হেমন্ত কুমাৰে পৰিচালনা কৰি আছে। আমি আশা ৰাখিছোঁ ৰাইজে আদৰি ল'ব, ৰাইজৰ সমাদৰ পাব। এইখন বোলছবিত কেইবাগৰাকীও শিল্পীয়ে, অসমৰ নামী দামী কেইগৰাকীমান শিল্পীয়ে ইয়াত অংশগ্ৰহণ কৰিছে। ইতিপূৰ্বে বহুখিনি দৃশ্য গ্ৰহণ হৈ গৈছে, আৰু আজি এই আমাৰ কি ঠাইত কঁঠালগুৰিত দৃশ্যগ্ৰহণ কৰা হৈছে। আমি আশা ৰাখিম ৰাইজে এই বোলছবিখন খুব আদৰে সাদৰি ল'ব। ডিগবৰ পৰা হাছান আখতাৰ ফৰিদৰ ৰিপৰ্ট, এনি ভাৰত 24।